ৰাজ্যজুৰি ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি মহানগৰীৰ পামহিৰ শ্ৰী শ্ৰী গীতা মন্দিৰ সৌজন্যত ২৬তম ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ পামহিত ৫ নৱেম্বৰৰ পৰা অহা ১৩ নৱেম্বৰলৈ আয়োজন কৰা হৈছে পামহি ৰাস মহোৎসৱ। ২০ৰ পৰা ২২ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে পামহি ৰাস মহোৎসৱ। এই মহোৎসৱত প্ৰায় ২০০তকৈও অধিক মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব। সকলো স্থানীয় মৃৎশিল্পীৰে পামহিৰ ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। আমাৰ প্ৰস্তুতি হ'ল আগতে আমি গীতা মন্দিৰত আমি ৫-৬টামান মানে মূৰ্তিৰে আমি আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰাৰ পিছত লাহে লাহেকৈ যেতিয়া আমাৰ গণসমাৱেশটো বেছি বাঢ়ি গ'ল তেতিয়া আমি এই গীতা মন্দিৰৰ ফালৰ পৰা আকৌ আমাৰ এই পদ্মৰাম ভৰালী খেলপথাৰত আমি অলপ বহলভাৱে অনুষ্ঠান কৰিব লগা হৈ গ'ল। সেয়েহে আৰু আমাৰ যোৱা বৰ্ষৰ ২৫তম ৰূপালী জয়ন্তী বৰ্ষৰ আমাৰ মোটামুটি ৩০ লাখ ৩২ লাখ টকাৰ মানে আমাৰ বাজেট আছিলে। কিন্তু এতিয়া আজি এই ২৬তম বৰ্ষৰ আমি ২২-২৩ লাখৰ মানে আমি বাজেট কৰিছোঁ। আৰু লগতে আমাৰ আকৰ্ষণীয় আছে, আমাৰ নাম আছে, আৰু লগতে মিনি থিয়েটাৰ আছে, আৰু লগতে অন্যান্য মানে আমাৰ আমাৰ সাংস্কৃতিক হেৰিবিলাক আছে। লগতে আমাৰ এই বছৰত আমাৰ এই ৰাসখনৰ দুৱাৰ মুকলি কৰিব আমাৰ বিশিষ্ট সমাজসেৱক আমাৰ ইয়াতে থাকে, আমাৰ ধৰ্মমাৰ নিবাসী মনোজ ৰাম ফুকনদেৱে। তেখেতে এসময়ত মানে ইলেকশ্যনো খেলিছিলে। সেই গতিকে তেওঁ আমাৰ মাজত আহিব অহাকালি, আৰু তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জনাম। আৰু লগতে আমাৰ অতিকৈ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু লগতে তেওঁৰ যিটো মানে ৰৈ ৰৈ বিনালে এই চিনেমাখন আমি সকলোৱে মানে চাবৰ কাৰণে আমি হেৰি কৰি আছোঁ। আৰু বৰ্তমান আমি শুনিবলৈ পাইছোঁ যে জুবিনদাৰ চিনেমাখন চোৱাত বহুতে মানে বৃদ্ধৰ পৰা বুঢ়া সকলোৱে মানে চকুলৈ টানি টুকিছে। লগতে আমি এই বছৰৰ আমাৰ ডক্টৰ ভূপেন হাজৰিকা তেখেতৰো মানে স্মৃতি আমি শ্ৰদ্ধাঞ্জলি জনাম আমাৰ শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰৰ প্ৰাংগণত। আমি বৰ্তমান এই বছৰত আমি ৯দিনীয়া আমি আয়োজন কৰিছোঁ। মূৰ্তি আছে আমাৰ ২০০ৰ ওপৰত আছে, আৰু লগতে আমাৰ স্থল আছে ৩২টা। তেনেকৈ আমি এই বছৰত আমি অনুষ্ঠান আৰম্ভ কৰিম। আমি ইয়াতে আৰম্ভ কৰিছোঁ, আৰু লগতে আমাৰ কাৰিকৰবিলাকতো অলপমান খুব মানে ষ্ট্ৰং। সেই গতিকে বৰষুণ হ'লেও ত্ৰিপাল টানি মানে বস্তুবিলাক বনাই আছে। খুব বাহিৰৰ মানে আমাৰ এই ওচৰৰে মানে ধৰ লাল গণেশৰ পৰা মানে এইখিনি এই হেৰিতে আছে আৰু স্থানীয় হয়। আৰু তেখেতো আমাৰ লগত খুব বহুতো জড়িত, মানে ৰাস হোৱাৰ মানে হেৰিৰ পৰা দিনৰ পৰা তেনেকৈ। সাংস্কৃতিক আমাৰ এটা হেৰি হ'ব, কি কয়, একক প্ৰতিযোগিতা আৰু দলীয় প্ৰতিযোগিতা হ'ব। আৰু বিশেষ আকৰ্ষণ আমাৰ লোকেল মানে গায়ক হেৰিবিলাকে এই অনুষ্ঠান আৰম্ভ কৰিব। আৰু ঠিক আছে। গুৱাহাটীৰ পৰা ৰিমা, নিউজ ডেস্ক ৰিপৰ্ট।